হিমাশ্ৰী সকলোকে ভোগালী বিহু শুভেচ্ছা জ্ঞাপন আমাৰ তৰফৰ পৰা কৰিছোঁ আৰু বঙাইগাঁও বৰপাৰাত মই উপস্থিত আছোঁ। ইতিমধ্যে ইয়াত যি মেজি আছে মেজি প্ৰজ্বলন কৰা হৈছে আৰু সমগ্ৰ গাঁওবাসী আহি পেলাই তেওঁলোকে মেজি প্ৰজ্বলন কৰিছে আৰু কেইটামান মুহূৰ্তৰ পূৰ্বে মেজি প্ৰজ্বলন কৰা হৈছে আৰু বঙাইগাঁও বৰপাৰাত বৰ্তমান আমি দেখুৱাইছোঁ যে বহু সংখ্যক লোকৰ ইয়াত সমাগম হৈছে আৰু ভিতৰৰ ভাগত আমি যদি দেখুৱাওঁ তেতিয়াহ'লে আপোনাৰ বৰ্তমান যি আহাৰৰ ব্যৱস্থা কৰা হৈছে আহাৰৰ ব্যৱস্থা কৰি থকা হৈছে আৰু সাংসদ ফণীভূষণ চৌধুৰীক আমি দেখিছোঁ তেওঁৰ পৰা অকণমান আপোনাক ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আজিৰ দিনটোত কি ক'ব অসমবাসী? নাই, অসমবাসী ৰাইজলৈকে আমাৰ বঙাইবাসী ৰাইজৰ হৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ অসমবাসী ৰাইজে যাতে আমি সদায় এনেধৰণে ভোগালী বিহু পালন কৰি থাকিব পৰা অৱস্থালৈকে যাতে আহিব পাৰোঁ তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হাতামপুৰীয়া এটা প্ৰথা আৰু বৰপাৰাত আমি দেখিছোঁ যে প্ৰায় 2000তকৈ অধিক লোকৰ সমাগম হয়। কালিৰ দিনটোতো আমি দেখিছোঁ 2000মান মানুহ হৈছে, আজিৰ দিনটোতো দেখিছোঁ বহু সংখ্যক লোক আহিছে। এই যিটো পৰম্পৰা আছে পৰম্পৰাটো ধৰি ৰখাৰ চেষ্টা অব্যাহত থাকিব। এই পৰম্পৰা ধৰি ৰখাৰ অব্যাহত থাকিব আৰু আমি লক্ষ্য কৰিছোঁ যে আমি যেতিয়া ইয়াত এই পৰম্পৰাটো আমি আৰম্ভ কৰিছিলোঁ আজিৰ পৰা কিছু বছৰ আগত, তেতিয়া মানুহৰ যিটো জনসমাগম হৈছিল বা মানুহৰ যিটো ৰাইজৰ যিটো অংশগ্ৰহণ, সেই অংশগ্ৰহণটো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু আমি দেখিবলৈ পাইছোঁ যে যোৱাকালি আৰু আজি যিটো আমি দেখিবলৈ পাইছোঁ যে ৰাইজৰ অংশগ্ৰহণ পূৰ্বৰ তুলনাত বহুত বেছি হৈছে। গতিকে আমি তাৰমানে নিজকে আত্মসন্তুষ্টি লভিছোঁ যে আমি ৰাইজৰ লগত একেলগ হৈ আমি ইয়াত বঙাইগাঁৱত যে ভোগালী উৎসৱ বা ভোগালী বিহু পালন কৰিবলৈ যে সক্ষম হৈছোঁ, আমি আচলতে যে ৰাইজৰ মাজত সোমাই যাবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে আমি নিজকে আত্মসন্তুষ্টি লভিছোঁ। এয়া আছিলে বৰপেটাৰ লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী। তেখেত ইয়াত উপস্থিত আছে আৰু ৰাইজৰ সমাগম আমি দেখুৱাব যত্ন কৰিছোঁ। এয়া দেখিবলৈ পাইছে বৰ্তমান মেজি যিহেতু প্ৰজ্বলন কৰা হৈছে তাৰ পিছৰ দৃশ্য আমি দেখুৱাইছোঁ ND24ৰ দৰ্শকসকলক আৰু একেলগে বহু সংখ্যক লোক আপোনাৰ বৰপেটা ৰাজহুৱা খেলপথাৰত এই ধৰণে তেখেতসকলে আজিৰ দিনটোত দৈ লাৰু পিঠা আপোনাৰ খাদ্য গ্ৰহণ কৰিছে আৰু এই দৃশ্য এক প্ৰকাৰ ভাতৃত্ববোধৰ এই দৃশ্য আপোনাৰ এক প্ৰকাৰ প্ৰতিগৰাকী লোকৰ যি আত্মীয়তা সেই আত্মীয়তা ইয়াত প্ৰকাশ পাইছে আৰু এই দৃশ্য এক প্ৰকাৰ আপোনাৰ আমি জনাব বিচাৰিছোঁ যে প্ৰতিফলন কৰিছে আপোনাৰ বন্ধুত্বৰ, প্ৰতিফলন কৰিছে সম্পৰ্কৰ। আমি কথা পাতিম, আমি দেখিছোঁ বহু সংখ্যক লোক ইয়াত আহি উপস্থিত হৈছেহি আৰু যিহেতু জ্যেষ্ঠসকল আছে আমি কথা পাতিম কিমানমান মানুহ হ'ব বা এই মুহূৰ্তত আমি দেখিছোঁ যে বহু সংখ্যক মানুহ হৈছে আৰু কিমানমান মানুহ হ'ব। মানুহ প্ৰভূত দিনজোৰা কাম আমাৰ চলিছে হ'ব কাৰ্যসূচী, মানে মানুহ আহি থাকিব আৰু খাই থাকিব। মানে আমাৰ প্ৰত্যেক বছৰে এই অনুষ্ঠান পতা হয়, মানে অগণন আৰু মানুহৰ সঠিক ক'ব নোৱাৰি, ঠিক ক'ব নোৱাৰি। অগণন লোকৰ ভিৰ হ'ব। আমি আয়ুষ আছে মোৰ সৈতে, আয়ুষে যদি দেখুৱাই ইয়াত আমি দেখুৱাব বিচাৰিছোঁ এয়া আপোনাৰ লাৰুৰ দৃশ্য দেখুৱাইছোঁ, তিলৰ লাৰু, এয়া নাৰিকলৰ লাৰু, এয়া আপোনাৰ তিল পিঠা দেখিবলৈ পাইছে। বিধে বিধে আপোনাৰ এয়া চিৰাৰ ব্যৱস্থা কৰা হৈছে, আপোনাৰ কণী ইয়াত আপোনাৰ ভাজি পেলাই ৰখা হৈছে, ইয়াত আপোনাৰ দৈ সৰভোগৰ পৰা দৈ ইয়াত লৈ অনা হৈছে আৰু আমি যদি ভিতৰৰ পিনে দেখুৱাওঁ ইয়াত খাদ্য গ্ৰহণ কৰাৰ দৃশ্য দেখিছে আৰু তাৰ সমান্তৰালকৈ ভিতৰত আমি দেখিছোঁ যে এতিয়াও আপোনাৰ যি ব্যঞ্জন আছে সেই ব্যঞ্জনসমূহ আপোনাৰ প্ৰস্তুত কৰি থকা হৈছে। অকণমান জানিবলৈ যত্ন কৰিছোঁ। আমি দেখিছোঁ যে কণী আপোনাৰ এতিয়া ইয়াত বনাই থকা হৈছে, মানুহ আহিব আৰম্ভ কৰিছে আৰু আহিছেও। কি ক'ব, আমি দেখিছোঁ যে এটা প্ৰথা বৰপাৰাত ৰাইজে একেলগে আপোনাৰ খাদ্য গ্ৰহণ কৰা, মানে একত্ৰিত হোৱা, কি ক'ব এই ধাৰা অব্যাহত আছে আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই পৰম্পৰা আজি নহয়, আজি বহুত বছৰৰ পৰা আমি কৰি আহিছোঁ আৰু এই নেতৃত্ব আমাৰ আগৰ বিধায়ক আৰু বৰ্তমানৰ MP ফণীভূষণ চৌধুৰীয়ে লৈ আছে আৰু এই পৰম্পৰা মতে আমি ভোগালী উৎসৱটো এই ধৰণে পালন কৰোঁ যাতে আমাৰ সমষ্টি বঙাইগাঁও বিধানসভা সমষ্টিৰ সকলো ৰাইজে একগোট হৈ এদিন আমি এটা ভোজ গ্ৰহণ কৰোঁ। লগতে আমাৰ ভোগালীৰ যিটো পিঠা জা জলপানৰ ব্যৱস্থা কৰোঁ সেইটো আমি একেলগে কৰি আহিছোঁ প্ৰত্যেক বছৰে। কালিও আমি দেখিছোঁ 2000তকৈ অধিক লোক ইয়াত সমাগম হৈছে, আজিও আপোনাৰ 2000তকৈ অধিক বেছি, 2000তকৈ বেছি হ'ব কাৰণ আমি আশা কৰিছোঁ এইবাৰ আগতে আমাৰ MLA আছিলে, এতিয়া MLA MP দুজনে আমাৰ
মানুহ বাঢ়িছে মানুহ বাঢ়িছে দেখিবলৈ পাইছে বাঢ়িব মানুহ বাঢ়িব আৰু খাদ্য প্ৰস্তুত কৰি থকা হৈছে আমি দেখিছোঁ পনীৰ বৰ্তমান ইয়াত বনাই থকা হৈছে আৰু আমি যিহেতু খাদ্য গ্ৰহণ কৰি আছে আমি অকণমান কথা পাতিম ৰাইজৰ লগত কথা পাতিম আপোনাক স্বাগতম জনাইছোঁ ধুনীয়া পৰিৱেশ মানুহ যথেষ্ট হৈছে কি ক'ব কি আশা কৰিছে গোটেই প্ৰথমে মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ এতিয়া যিটো আমাৰ বৰপৰা ৰাজহুৱা খেলপথাৰত যিটো পৰম্পৰা সেইটো আমাৰ আজি কিছুদিনৰ পৰা চলি আহিছে কিছু বছৰৰ পৰা আমাৰ এই পৰম্পৰাটো মাননীয় আগৰ বিধায়ক ফণীভূষণ চৌধুৰী ডাঙৰীয়াই এই পৰম্পৰাটো লৈ আহিছে আৰু এনেকৈ আমি চলি আছোঁ এইবাৰ আৰু বিধায়কৰ লগতে এইবাৰ MP লগতে বিধায়ক একোখন ঘৰৰে গতিকে এইবাৰ আৰু পৰিৱেশটো আৰু সুকীয়া এইবাৰ পৰিৱেশ আৰু সুকীয়া হৈছে আমি দেখুৱাইছোঁ বহু লোক আহি আছে আপোনাৰ বহু লোক আহিছে এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে আপোনাক স্বাগতম জনাইছোঁ ধুনীয়া পৰিৱেশ মানুহৰ এই আত্মীয়তা এই আপোনাৰ ভাতৃত্ববোধ যিটো ইয়াত নিদৰ্শন হৈছে কি ক'ব অসমবাসী ৰাইজে আমি অসমবাসী ৰাইজৰ আগতে আমি বঙাইগাঁওবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ এইকাৰণে যে পূৰ্ণ সহযোগিতা যিটো আমাৰ পৰম্পৰা ৰক্ষা কৰি আহিছোঁ ভোগালী বিহুৰ এই ভোগালী বিহুৰ পৰম্পৰাখিনিত সহযোগিতা ৰাইজে বিপুলভাৱে মানে সঁহাৰি জনাইছে আৰু এই সঁহাৰি দেখি আমি উৎসাহিত হৈছোঁ যে আমি এই পৰম্পৰাটো পৰৱৰ্তী পৰ্যায়ত আগন্তুক দিনত আমি পৰম্পৰাখিনি ধৰি ৰখাৰ চেষ্টা চলাম আৰু আমি আটাইতকৈ ভাল লাগিছে কি আজি শিশুসকলক লৈ কণ শিশুসকলক লৈ আমি মেজি জ্বলাইছোঁ এই যে কণ শিশুসকলৰ মাজত মেজি বা ভেলাঘৰ এইটোৰ যিটো তাৰমানে কি ক'ব এইটো পৰম্পৰা ধৰি ৰখাৰ যিটো ব্যৱস্থা বা যিটো মেজিৰ বিষয় বা ভেলাঘৰৰ বিষয়ে আজিৰ নতুন চামে কিন্তু নাজানে আৰু সেইখিনি জনাৰ উদ্দেশ্যে কালি আমি যিসকল মাক দেউতাক আছে তেওঁলোকক কৈছোঁ যে তেওঁলোক অহাৰ লগতে ল'ৰা ছোৱালীখিনিক যাতে উৎসাহিত কৰাৰ কাৰণে বা মেজি বা ভেলাঘৰৰ বিষয়ে জনোৱাৰ কাৰণে বা ভোগালী বিহুৰ পৰম্পৰা কি সেই বস্তুখিনি জনোৱাৰ কাৰণে তেওঁলোকক যাতে এইখিনিয়ে এটা শিক্ষা প্ৰদান কৰে বা আগন্তুক দিনত ভেলাঘৰৰ বিষয়ে বা ভোগালীৰ তাৎপৰ্য এইখিনি যাতে জনাই দিব পাৰোঁ সেইখিনিৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ কিছু কালি আপোনাৰ গাঁও আপোনালোকে কৃত্ৰিমভাৱে গাঁও আপোনাৰ ইয়াতে প্ৰতিষ্ঠা কৰিছে আৰু বিভিন্ন ধৰণৰ অসমীয়া সমাজ জীৱনৰ লগত জড়িত বিভিন্ন সামগ্ৰী আপোনালোকে ইয়াত প্ৰতিষ্ঠা কৰিছে এইটো আপোনাৰ ইয়াত এক প্ৰকাৰ নিদৰ্শন হৈছে যে সেই যি গাঁৱৰ দৃশ্য সেই গাঁৱৰ দৃশ্য আমি আৰু কথা পাতিম এইসকল লোক উপস্থিত আছে তেওঁলোকৰ আজিৰ দিনটোৰ অনুভৱ আৰু পূৰ্বতে তেওঁলোকৰ কেনেধৰণৰ পৰম্পৰা আছিল পৰম্পৰা কেনেধৰণে সলনি হৈছে সকলোখিনি কথা আমি তেওঁলোকৰ সৈতে পাতিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত